নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। আধাৰ কাৰ্ডক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰে পৰা মন গ'লেই কোনেও আধাৰ কাৰ্ড বনাব নোৱাৰিব অসমত। জিলা আয়ুক্তই তন্নকৈ চাইহে আধাৰ কাৰ্ড প্ৰদান কৰিব পাৰিব। প্ৰাপ্তবয়স্ক লোকে আধাৰ বিচাৰিলে কেৱল জিলায়ুক্তহে দিব পাৰিব। ডিচিয়ে নোচোৱালৈকে আধাৰ কাৰ্ড নাপাব। অবৈধভাৱে আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। আন এটা খবৰ, একশ্যন মুডত চৰকাৰ, পুনৰ ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা সত্ৰভূমিত চলিব উচ্ছেদ। অবৈধ বেদখলকাৰী কবলৰ 922খন সত্ৰভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে দিলে ভয়ংকৰ তথ্য। বেদখলৰ গ্ৰাসত পৰা হাজাৰ হাজাৰ বিঘা সত্ৰ মাটি পুনৰ উদ্ধাৰ কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰভূমি পুনৰ উদ্ধাৰ কৰাৰ ঘোষণা। বৰপেটাত ৭,১৩৭ বিঘা সত্ৰভূমি আছে বেদখলকাৰীৰ কবলত। বজালীত ২,৭৫৭.৩৯ বিঘা সত্ৰৰ মাটিত চলিব উচ্ছেদ আৰু নগাঁৱত ২,৫৮৩.৭৯ বিঘা সত্ৰভূমি বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰা হ'ব। লগতে লখিমপুৰৰ ৮৯৬.৭৬ বিঘা সত্ৰৰ মাটিতো উচ্ছেদ চলাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিষিদ্ধ মাংস মুছলিমত দাড়ি টুপি জোনাবৰ নাম ল'লেই আজিকালি নেতা হ'ব পাৰি। আজিকালি মুছলমানক টাৰ্গেট কৰিলেই লিডাৰ হৈ যায়। লিডাৰ হ'বলৈ আজিকালি মুছলমানক টাৰ্গেট কৰিলেই হ'ল। এইদৰে এতিয়া ভয়ংকৰ বিস্ফোৰণ মকিবুৰ ৰহমানৰ। তেওঁ কৈছে, মই কাকো ভয় নকৰোঁ, মই মকিবুৰ ৰহমান হয়। অসমৰ মুছলমানৰ বাবে শৰীৰত এটোপাল তেজ থকা পৰ্যন্ত যুঁজিম। শক্তিশালী বিজেপি শাসনত থকাৰ পিছতো বাংলাদেশী কেনেকৈ ভাৰতত সোমায়? চৰকাৰে ২ ঘণ্টা সময় দিয়ক, ১০ মিনিটত বাংলাদেশী খেদিম। এই হুংকাৰ প্ৰদান কৰিছে মুফতি মকিবুৰ ৰহমানে। দিব লৈছোঁ আন এটা খবৰ। অবৈধ স্বামীৰ ঠিকনা কেৱল জেল, এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাল্য বিবাহক লৈ কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। অবৈধ স্বামীৰ ঠিকনা কেৱল জেল, এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলেই লোৱা হ'ব একশ্যন। বাল্য বিবাহৰ সৈতে জড়িত কোনো সাৰি যাব নোৱাৰিব। বাল্য বিবাহৰ বিষয়ে ওচৰৰ আৰক্ষীক জনাওক। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ড্ৰাগছৰ বিৰুদ্ধে ১ জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব সৰ্ববৃহৎ অভিযান। ধৰা পৰাৰ লগে লগেই হ'ব কঠোৰ একশ্যন, কাকো দিয়া নহ'ব ৰেহাই। মিচিং অধ্যুষিত এলেকাত প্ৰথমবাৰৰ বাবে বৃহৎ অভিযানৰ ঘোষণা। আৰক্ষী সমানে সমানে ৩ জাতীয় সংগঠনে নিজেই ল'ব একশ্যন। ড্ৰাগছ সেৱনকাৰী ড্ৰাগছ পেডলাৰক শেষ সকিয়নি দিলে সংগঠনকেইটাই। মিচিং অধ্যুষিত এলেকাত ৰেহাই দিয়া নহ'ব এইসকল অপৰাধীক। ৪ দিনৰ সময়সীমা বান্ধি দিলে সংগঠনকেইটাই। এই সন্দৰ্ভত ঢকুৱাখানাৰ সমজিলা ভোমাজাৰণীত লোৱা হ'ল বৃহৎ সিদ্ধান্ত। কেৱল পেডলাৰেই নহয়, পৰিয়ালৰ বিৰুদ্ধেও লোৱা হ'ব উচিত ব্যৱস্থা। ১ জুলাইৰ পৰা মিচিং অধ্যুষিত প্ৰতিখন জিলাতেই হ'ব এই অভিযান। আন এটা খবৰ, ১০ জুলাইৰ ভিতৰত গোৱালপাৰা খালী কৰিবলৈ নিৰ্দেশ। সন্দেহজনক শ শ লোকক পুনৰ উচ্ছেদৰ ঘোষণা। ১০ জুলাইৰ ভিতৰত গোৱালপাৰা খালী কৰিব লাগিব শ শ লোকে। পুনৰ গোৱালপাৰাত চলিব বৃহৎ উচ্ছেদ অভিযান। হাছিলা বিলৰ পাছত এইবাৰ কৃষ্ণাইত চলিব উচ্ছেদ। পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক স্থান খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জিলা প্ৰশাসনে বান্ধি দিলে ১০ জুলাই শেষ সময়সীমা। মাইকযোগে এই ঘোষণা কৰিলে প্ৰশাসনে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পুনৰ উচ্ছেদ কৰিবলৈ সাজু হৈছে গোৱালপাৰা জিলাৰ প্ৰশাসন। দিব লৈছোঁ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। ২৪ ঘণ্টাৰ ভিতৰত মুড চেঞ্জ ডনাল্ড ট্ৰাম্পৰ। এটা ভুল কৰিলে ইৰাণক আক্ৰমণ কৰিব আমেৰিকাই। এইবাৰ ভয়ংকৰ যুদ্ধ হ'ব পাৰে ইৰাণ আৰু আমেৰিকাৰ মাজত। যিকোনো মুহূৰ্ততে আমেৰিকাই আকৌ আক্ৰমণ কৰিব পাৰে ইৰাণক। যুদ্ধবিৰতিৰ ঘোষণাৰ পাছতেই ইৰাণক আকৌ সকিয়নি দিলে ডনাল্ড ট্ৰাম্পে। ইৰাণে পুনৰ পাৰমাণৱিক কাৰ্যকলাপ আৰম্ভ কৰিলেই আক্ৰমণৰ হুংকাৰ ট্ৰাম্পৰ। আনফালে চীন ইৰাণৰ মাজত নিৰাপত্তাজনিত উচ্চস্তৰীয় বৈঠক। ট্ৰাম্পৰ ৱাৰ্ণিঙৰ পাছতেই চীনত এতিয়া উপস্থিত হৈছে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী।
চীনত উপস্থিত উচ্চস্তৰীয় বৈঠকত মিলিত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী জাদেহ। ইৰাণৰ সীমান্তত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ। ইৰাক সীমান্তৰ সমীপত ধাৰাসাৰ ড্ৰোন আক্ৰমণ। ইৰাণী ডিফেন্স ফ'ৰ্চে আকাশমাৰ্গতে নিক্ষেপ কৰিলে আক্ৰমণকাৰী ড্ৰোন। ডনাল্ড ট্ৰাম্পৰ সকিয়নিৰ পাছতো নিজৰ স্থিতিত অটল আয়াতুল্লাহ আলী খামেনি। ইজৰাইলক ৰক্ষা কৰিবলৈ আমেৰিকা মাজত সোমাইছিল আমাৰ যুদ্ধত। আমেৰিকা মাজত নাহিলে আজি ইজৰাইলক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলোহেঁতেন। ইৰাণৰ ছুপ্ৰিম নেতা আয়াতুল্লাহ আলী খামেনি কৰিছে এই মন্তব্য। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশত প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব ভোটিং প্ৰক্ৰিয়া। পৌৰসভাৰ নিৰ্বাচনত মোবাইলৰ জৰিয়তে দিব ভোট। বেলট অথবা EVM নহয়, এইবাৰ ভাৰতত আৰম্ভ হ'বলৈ আগবাঢ়িছে মোবাইলৰে ভোট দিব পৰা এক ব্যৱস্থা। চলিত বছৰতে দেশত আৰম্ভ হ'ব মোবাইলৰ জৰিয়তে ভোটিং ব্যৱস্থা। পৰীক্ষামূলকভাৱে প্ৰথমবাৰৰ বাবে ভোটিং ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে বিহাৰে। ইয়াৰ লগে লগে ভোটিং কাৰ্যকৰী কৰাত দেশৰ প্ৰথমখন ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে এই ৰাজ্যখন। অহা 28 জুনত অনুষ্ঠিত হ'ব বিহাৰৰ পৌৰসভা, সাধাৰণ আৰু উপ নিৰ্বাচন। এই নিৰ্বাচনত মোবাইলৰ জৰিয়তে ভোট দিবলৈ নাম পঞ্জীয়ন কৰিছে 51,155 গৰাকী ভোটাৰে। ইয়াৰ ভিতৰত 26,036 গৰাকী পুৰুষ আৰু 25,117 গৰাকী মহিলা ভোটাৰ। পাটনা, পূব চম্পাৰণ, ৰোহতাছ, গয়া, বাক্সাৰ, বাংকা, চাৰণ আৰু চিৱান পৌৰসভাত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনত ভোটিঙৰ বাবে সৰ্বাধিক ভোটাৰৰ নাম পঞ্জীয়ন হৈছে বাক্সাৰত। বিহাৰৰ ৰাজ্যিক নিৰ্বাচন আয়োগে জনোৱা মতে তেওঁলোকে প্ৰথমবাৰৰ বাবে ভোটিং ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ সম্পূৰ্ণৰূপে সাজু। অতি সহজ ভাষাত এগৰাকী ভোটাৰে ভোট কেন্দ্ৰলৈ গৈ ভোট দিয়াৰ পৰিৱৰ্তে যিকোনো স্থানৰ পৰা মোবাইলৰ জৰিয়তে দিয়া ভোটকে ভোটিং বুলি কোৱা হয়। বিহাৰৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত দীপক প্ৰসাদে সংবাদ সংস্থা BBC হিন্দীৰ আগত প্ৰকাশ কৰা মতে বিহাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভোটিং ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব। বিশ্বৰ মাত্ৰ কেইখনমান দেশতহে এই ব্যৱস্থা কাৰ্যকৰী হৈ আছে। তেনে এখন দেশ হৈছে ইস্তোনিয়া। তেওঁ কয়, আমি 10 জুনৰ পৰা 22 জুনলৈকে এক বিশেষ অভিযান চলাইছিলোঁ। ৰিটাৰ্ণিং অফিচাৰৰ দলে মানুহক ভোটিঙৰ বিষয়ে সজাগ কৰি তুলিছে। প্ৰচাৰৰ বাবে হেল্প ডেস্ক, ৰেলী আৰু পোষ্টাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলাফলো অতি উৎসাহজনক। ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে জনোৱা মতে এই নিৰ্বাচনসমূহত মুখ্য কাউন্সিলৰ, উপ মুখ্য কাউন্সিলৰ আৰু ৱাৰ্ড কাউন্সিলৰ পদৰ বাবে মুঠ 570 জন প্ৰাৰ্থীয়ে যুঁজত নামিছে। ভোটিঙৰ সুবিধা অৱশ্যে সকলোৱে লাভ নকৰে। তেওঁ জনোৱা মতে ভোটিঙৰ সুবিধা এইসকল ভোটাৰেহে লাভ কৰিব যিসকল জ্যেষ্ঠ, শাৰীৰিকভাৱে অক্ষম, গুৰুতৰ ৰোগত আক্ৰান্ত, গৰ্ভৱতী মহিলা আৰু প্ৰব্ৰজিত শ্ৰমিক। নিৰ্বাচনৰ দিন পৰম্পৰাগত ভোটদান প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ চলিব। যদিও ভোটিং কেৱল পুৱা 5 বজাৰ পৰা দিনৰ 1 বজালৈহে সম্ভৱ হ'ব। ভোটিঙৰ বাবে পঞ্জীয়ন কৰা ভোটাৰসকলে মোবাইলত এটা এপ ডাউনলোড কৰিব লাগিব। পৌৰসভাৰ সাধাৰণ নিৰ্বাচন 2025ৰ বাবে চেকভাৰ এপ বা উপ নিৰ্বাচনৰ চেকবিহাৰ এপ ব্যৱহাৰ কৰা হ'ব। এইসমূহে কেৱল পঞ্জীয়নভুক্ত মোবাইল নম্বৰতহে কাম কৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ জৰিয়তেও এটা বিকল্প উপলব্ধ, কিন্তু সেইটো কেৱল পঞ্জীয়নভুক্ত মোবাইলৰ নম্বৰৰ পৰা সক্ৰিয় হ'ব। নিৰ্বাচন আয়ুক্ত দীপক প্ৰসাদে কয়, ভোটদানৰ ক্ষেত্ৰত কোনো ধৰণৰ অক্ষত ব্যৱহাৰৰ পৰা হাত সাৰিবলৈ কেৱল পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা ভোটদানহে বৈধ বুলি গণ্য কৰা হ'ব। সৰ্বাধিক 2 জন লোকে যেনে স্বামী স্ত্ৰীয়েহে এটা নম্বৰৰ পৰা ভোটদান কৰিব পাৰিব। চিৱান, পূব চম্পাৰণত সৰ্বাধিক ভোটাৰে নাম পঞ্জীয়ন কৰাৰ লগতে ডুবাই, কাটাৰৰ দৰে দেশত বসবাস কৰা প্ৰব্ৰজিত শ্ৰমিকসকলেও নাম পঞ্জীয়ন কৰিছে। ভোটদানৰ সময়ত যদি কোনো ভোটাৰক সহায়ৰ প্ৰয়োজন হয় তেন্তে ৱেবছাইটত হেল্পলাইনৰো সুবিধা আছে।